কাইলৈ দিনটো গোটেই কথাবোৰ প্ৰকাশ হ'ব। ইতিমধ্যে যথেষ্ট আমাৰ সময় আমাৰ নিৰ্বাচনী প্ৰচাৰত আমি সকলোৱে দিলোঁ, গোটেই দেশবাসী ৰাইজে জনসাধাৰণে দিলে। আৰু এদিন ৰোৱাৰ পিছত আমি গোটেই তথ্যবোৰ পাম। আৰু মই ভাবোঁ যে এতিয়া আমাৰ বৰ্তমানৰ সময়ত বহুত আমাৰ সমস্যাবোৰ সমাধান কৰিবলগীয়া আছে। তো আমি ভৱিষ্যত জনসাধাৰণে এটা ভাল উচিত নেতৃত্ব পাওক, এটা সৎ চৰকাৰ পাওক। আৰু বৰ্তমানৰ যি ৰাজনৈতিক দল যি ক্ষমতাত আছে তেওঁলোকৰ যথেষ্ট অহংকাৰটো অলপ ভংগন হওক, মানুহে সেইটোৱে বিচাৰে। আৰু তাৰ কাৰণে আমি সকলোৱে কাইলৈ পৰাই আমি চেষ্টা কৰিব লাগে যে আমাৰ কাইলৈ আনুষ্ঠানিকভাৱে গোটেই তথ্যবোৰ হ'বই, প্ৰকাশ হ'বই, ৰাজহুৱাৰ বাবে হ'বই। কিন্তু মোৰ বৰ্তমান উদ্দেশ্য হৈছে যে লগে লগে অহা কাইলৈ ফলাফলৰ পিছত লগে লগে আমাৰ যিকেইটা অঞ্চলত য'ত আমাৰ অঞ্চলৰ মানুহে আমাক যথেষ্ট মৰম কৰিলে, আমাক যথেষ্ট প্ৰতিশ্ৰুতি আমাৰ পৰা বিচাৰিলে, তেওঁলোকৰ ওচৰত গৈ আমি ভৱিষ্যত আমি কেনেদৰে কাম কৰিব পাৰোঁ কাইলৈৰ পৰা আমি সন্ধিয়াৰ পৰা আমি আৰম্ভ কৰিব লাগে। চাওক, সেইটোৱে কৈছোঁ যে আমি লোকতন্ত্ৰত আমি জনসাধাৰণৰ কাৰণে আমি ওলাই আহিছোঁ। যোৰহাটৰ জনসাধাৰণে আমাক যথেষ্ট মৰম প্ৰদান কৰিছে। মোক এতিয়াও মনত পৰিছে আমি য'ত প্ৰচাৰ কৰিবলৈ গ'লোঁ, বহুত এনেকুৱা বাগান আছিলে য'ত খোৱা পানীৰ সমস্যা আছিলে, বহুত এনেকুৱা গাঁও আছিলে য'ত ৰাস্তাৰ সমস্যাবোৰ আছিলে। সেইকাৰণে এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে জনসাধাৰণৰ জয় হ'ব লাগে। আমি কিমান মাৰ্জিনত বা কিমান ব্যৱধানত আমি ওলাই আহোঁ এইটো গুৰুত্বপূৰ্ণ নহয়। ৰাইজে আমাৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে সেই আস্থা বিনিময়ত তেওঁলোকৰ কামখিনি হ'ব লাগে, সেইটো বেছি গুৰুত্বপূৰ্ণ। ভূপেন বৰাই এটা কথা কৈছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অসমত আসনৰ সংখ্যা বৃদ্ধি পাব। আপুনি চাওক, ভূপেন বৰা ডাঙৰীয়াটো কোৱাটো নিশ্চয় সঁচা, কিন্তু মোকতো খুব বিজেপি ভিতৰৰ মানুহখিনিও একেখিনি কথাই কৈ আছে। এতিয়া ভূপেন বৰা ডাঙৰীয়া কোৱাটো আমি নিজৰ দলৰ ভিতৰত গ্ৰহণ কৰিছোঁ, কিন্তু হ'ব পাৰে সাংবাদিকখিনি গ্ৰহণ কৰা নাই, হপায় ভাবিছে যে এজন দলৰ লগত সম্পৰ্ক থকা মানুহ, নেতৃত্বত থকা মানুহখিনি এইটো স্বাভাৱিক। কিন্তু সাংবাদিকখিনিও জানে যে বিজেপিৰ ভিতৰত থকা মানুহখিনিও একেখিনি কথা কৈ আছে। এইটো অলপ মই ভাবোঁ আপোনালোকৰ কাৰণে বেছি গ্ৰহণযোগ্য হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।